বৰপেটা ৰোড আৰক্ষীৰ জালত নিচাযুক্ত নিষিদ্ধ কফ চিৰাপসহ সৰবৰাহকাৰী 150 বটল নিচাযুক্ত নিষিদ্ধ কফ চিৰাপসহ ছানিদুল হক নামৰ এজন সৰবৰাহকাৰী আটক বৰপেটা ৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি বিশেষ অভিযান চলাই বৰপেটা ৰোডৰ হাটভনীৰ টুপৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 150 বটল নিষিদ্ধ নিচাযুক্ত কফ চিৰাপসহ সৰবৰাহকাৰী ছানিদুল হকক আটক কৰিবলৈ সক্ষম হয়। ধৃত ছানিদুল হক বৰপেটা ৰোডৰ সমীপৱৰ্তী মাজগাঁও নিবাসী তথা তাৰা মিয়াৰ পুত্ৰ বুলিও জানিব পৰা গৈছে। উক্ত অভিযানত আৰক্ষীয়ে ছানিদুল হকৰ পৰা 150 বটল নিচাযুক্ত নিষিদ্ধ কফ চিৰাপৰ উপৰিও উক্ত সামগ্ৰী সৰবৰাহ কৰাৰ সময়তে ব্যৱহাৰ হোৱা WB640 5394 নম্বৰ এখন মাৰুতি চুজুকি ছুইফ্ট বাহনো জব্দ কৰে। সম্প্ৰতি বৰপেটাত আৰক্ষীয়ে ধৃত যুৱকজনক কৰায়ত্ব কৰি অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। বৰপেটা ৰোডৰ আৰক্ষীৰ সফলতাক প্ৰশংসা কৰে স্থানীয় ৰাইজে। কৰি আছো পুলিচে আহিছে এই গাড়ী এটা জব্দ কৰিছে ধৰি পেলাই মানে তাক পুলিচটো ঘেৰি কৰিছে মানে চাই আছে চাই পেলাই আমাকো মাতিলে পুলিচে চালো চাই পেলাই চাওঁ এই কফ চিৰাপ ওলাইছে এইটো 150 মান হ'ব 150 মান অৱস্থা এক বস্তাত ওলাইছে গাড়ীটো বেংগলৰ হয় আৰু ল'ৰাটো মাজগাঁৱৰ নেকি ভালকে চিনি নাপাওঁ ল'ৰাটোৰ বা নাম কি আছিল সোধা নাই স্পটত একজনে পাইছে কিন্তু পুলিচ দৌৰাদৌৰি কৰিছে বিচাৰিছে আৰু পোৱা নাই কিন্তু এজনক ধৰিছে আৰু স্পটত তেওঁৰ পৰা কফ চিৰাপ জব্দ কৰিছে সেইটোও গম নাপাওঁ সি কৈছে যে বেংগলৰ পৰা অহা বুলি কৈছে কিন্তু যাব ক'ত সেইটো কোৱা নাই বেংগলৰ পৰা এনেকুৱা কৈছে তাৰ মতে 4 চকীয়া বাহনত এইটো বেংগলৰে গাড়ী হয় নাম্বাৰ বেংগলৰ বিক্ৰীৰ কাৰণে হ'ব বিক্ৰী ধান্দাৰ কাৰণে আহিছে বৰপেটা ৰোডত আহিছে আমাৰ বালাবিটা এইটো আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা মানে এইবিলাক আঁতৰাই দিব লাগে সমাজখন সুস্থ সমাজ গঢ়িব লাগে এইবিলাক ধৰকচোন নৱ প্ৰজন্মক শেষ কৰি আছে এইটোৱে আৰক্ষী প্ৰশাসনৰ দাবী এইটো বন্ধ হ'ব লাগে মানে টোটেলি এইখিনি